যদিহে আপোনাৰ হেল্থ কেয়াৰ বা হেল্থ চেকআপটোত বাৰ্ষিক হেল্থ চেকআপটোত এটা আল্ট্ৰাছাউণ্ড হ'ল এবডমেন নাই, গতিকে সেই পেকেজটো ক'ব গ'লে একদম কমপ্লিট নহয় আৰু তাত আপুনি চব বস্তু ধৰিব নোৱাৰিব। ব্লাডত থকা আঁসোৱাহখিনি আপুনি গম পাব, কিন্তু অলপ পুৰণা বেমাৰ, ধৰি লওক আপোনাৰ স্প্লিনটো ডাঙৰ আছিলে বহুত আগৰ পৰা কিবা কাৰণে, সেইটো নোলাব। বা ষ্ট্ৰাকচাৰেল এবনৰ্মেলিটি, ধৰি লওক আপোনাৰ কিডনীত এটা ষ্ট'ন আছে, সেইটো তাত নোলাব, ব্লাড টেষ্টত নোলাব। বা গল ব্লাডাৰত এটা ষ্ট'ন আছে, সেইটো নোলাব। আৰু সেইবিলাকহে বৰ বেছি প্ৰব্লেমেটিক। গতিকে মনত ৰাখিব, আপুনি অসমৰ যিকোনো জেগাতে নাথাকক কিয়, যদিহে আপুনি প্ৰথম কথাটো আপুনি বাৰ্ষিক এবাৰ এটা হেল্থ চেকআপ কৰাটো বহুত ইম্পৰ্টেণ্ট। কৰিবই আপোনাৰ যিয়ে বয়স নহওক কিয়। কাৰণ মই ক'লোঁ যে কম বয়সতো হওক বা অকণমান আগবঢ়া বয়সতো হওক, বেছি বয়সতে হওক, আজিকালি ঢেৰ হেল্থ প্ৰব্লেম হয়। গতিকে আপুনি এই যে আহি আছে কামিং নিউ ইয়েৰটো ষ্টাৰ্ট কৰক এটা হেল্থ চেকআপ দি পেলাই। তো হেল্থ চেকআপ দি ষ্টাৰ্ট কৰিলে আপোনাৰ বছৰটো একদম ভাল যাব। এইটো গেৰাণ্টি, একচুৱেল হেপী নিউ ইয়েৰ হ'ব।